আজিৰ সমাজত প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ দিশ ভ্ৰান্ত বা বিভ্ৰান্ত কৰি তোলাৰ কেৱল এটাই কাৰণ আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰো এটাই সমাধান। সময় পালে এবাৰ অৱশ্যে শুনিব। শুনি আচৰিত নহ'ব, তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে মানৱ জীৱনলৈ কি পৰিৱৰ্তন আনিছে তাক কৈ থাকিলে হয়তো কেইবা ঘণ্টাও লাগিব। কিন্তু কি ক্ষতি কৰিছে তাক ক'বলৈ এক ছেকেণ্ডো নালাগে। এটা শব্দই যথেষ্ট। কিন্তু সেই শব্দ শুনি আপুনি অনুভৱ কৰিব যে ই আমাৰ জীৱনৰ বাবে কিমান মহত্বপূৰ্ণ। গাঁও, চহৰ, নগৰ, মহানগৰ সকলো ঠাইৰ ধনী, দুখীয়া, বয়োবৃদ্ধ, সৰু, কেঁচুৱা, উচ্চপদস্থ চাকৰিয়াল, শিক্ষক, ছাত্ৰ, বিষয়া-কৰ্মচাৰী, নেতা, অনুগামী, ক্ৰেতা, বিক্ৰেতা, সেৱক, সেৱিকা গৰাকী, কৃষক, বনুৱা, লগুৱা, লিগিৰী, সমাজত কোনো ব্যক্তিক আমি বাদ দিব নোৱাৰোঁ। অৰ্থাৎ সদ্যজাত নৱজাতকৰ পৰা মৃত্যুমুখী বৃদ্ধলৈকে যিসকল এই তথ্য আৰু প্ৰযুক্তি বা চমুকৈ মোবাইল ফোনৰ সংস্পৰ্শলৈ আহিছে, সেইসকলৰ এটা দিশতে আটাইতকৈ বেছি ক্ষতি হৈছে বা এটা গুণ ইমান দ্ৰুতগতিত কমিছে তাক অনুভৱ কৰিলে আপুনি নিজে আচৰিত হ'ব। জানেনে সেই শব্দটো কি? সেই শব্দ হ'ল ধৈৰ্য। দেখাত তেনে সাধাৰণ শব্দ ধৈৰ্য। নাই তাতে কি হ'ল? ধৈৰ্য নাই? ধৈৰ্য নাথাকিলে মই ব্যৰ্থ বা অসফল হ'ম নেকি? সি এক অতিৰিক্ত গুণ। কাৰোবাৰ থাকিব পাৰে, কাৰোবাৰ নাই। তাতে কি হ'ল? ইত্যাদি হয়তো আপুনি বিভিন্ন যুক্তিৰে আত্মপক্ষ সমৰ্থন কৰিব বা কৈ দিব পাৰে বা সামাজিকভাৱে সেই শব্দৰ পৰা আঁতৰি থাকিব পাৰে। কিন্তু মনত ৰাখিব, প্ৰয়োজনতকৈ বেছি পলম হ'লে ই আপোনাৰ জীৱনলৈ অমানিশা নমা আনিব। তাত কোনো দ্বিধা বা দ্বিমত নাই। নাই, আমাৰ ধৈৰ্য নাই। ৰ'বলৈ ধৈৰ্য নাই। নাই শুনিবলৈ, বুজিবলৈ, উপলব্ধি কৰিবলৈ, পঢ়িবলৈ, শিকিবলৈ, লিখিবলৈ, খাবলৈ, শুবলৈ, দিবলৈ, থ'বলৈ। নাই ধৈৰ্য শিকাবলৈ, বুজাবলৈ, কথা পাতিবলৈ, খবৰ ল'বলৈ। নাই ধৈৰ্য চাবলৈ, যাবলৈ, ল'বলৈ, থ'বলৈ। নাই ধৈৰ্য সঁহাৰি জনাবলৈ, সহায় কৰিবলৈ, অনুভৱ কৰিবলৈ, আগ্ৰহ দেখুৱাবলৈ, সন্মান জনাবলৈ, সেৱা কৰিবলৈ, বিচাৰ কৰিবলৈ, বিবেচনা কৰিবলৈ। নাই ধৈৰ্য নিজক বুজিবলৈ আৰু আনক জানিবলৈ। খন্তেক সময় নীৰৱে বহি চিন্তা কৰক, আমি কোন দিশে গতি কৰি আছোঁ? কৈছোঁহে নাই ধৈৰ্য। এই কথাখিনি শুনিবলৈও বাৰু আছেনে আপোনাৰ ধৈৰ্য? নাথাকিবও পাৰে। বাৰু যি কি নহওক, এই মাৰাত্মক ব্যাধি ধৈৰ্যহীনতাৰ পৰা পৰিত্ৰাণৰ উপায় কি? ইয়াৰ উপায়ো বৰ বেছি জটিল নহয়। কেৱল উপলব্ধি কৰিবলৈহে ধৈৰ্যৰ প্ৰয়োজন। কেৱল দুটা শব্দ ইয়াৰ সমাধান। এটা আধ্যাত্মিকতা অৰ্থাৎ স্পিৰিচুৱেলিটি আৰু আনটো আত্মবিশ্বাস অৰ্থাৎ ছেল্ফ কনফিডেন্স। আমাৰ সমাজত বহুতে আধ্যাত্মিকতাক এক ধৰ্মীয় ধাৰণা বুলি ভুল কৰে আৰু ধৰ্মীয় সাধনাত লিপ্ত হোৱা বা বিভিন্ন ধৰ্মীয় অনুষ্ঠানত গৈ সেৱা শুশ্ৰূষা কৰা বা সেৱা লোৱাকে বুজায়। এয়া সম্পূৰ্ণ ভুল ধাৰণা। আধ্যাত্মিকতা অৰ্থাৎ স্পিৰিচুৱেলিটিৰ লগত
ধৰ্মৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। স্পিৰিট মানে হ'ল আত্মা অৰ্থাৎ চ'ল। স্পিৰিচুৱেলিটিৰ অৰ্থ হ'ল ৰিয়েলিটি অৱ দ্য চ' অৰ্থাৎ আত্মাৰ বাস্তৱিকতা অৰ্থাৎ নিজৰ আত্মাৰ অস্তিত্বক বাস্তৱ উপলব্ধিয়ে হ'ল আধ্যাত্মিকতা অৰ্থাৎ নিজক বা নিজৰ অস্তিত্বক বাস্তৱভাৱে উপলব্ধি কৰিব পৰাটোৱেই হ'ল স্পিৰিচুৱেলিটি বা আধ্যাত্মিকতা। গতিকে মই কোন, কিয়, ক'ত, কেনেকৈ ইত্যাদি অৰ্থাৎ মানুহ হিচাপে আপুনি নিজৰ অস্তিত্ব উপলব্ধি কৰক, সেয়াই হ'ল আপোনাৰ স্পিৰিচুৱেলিটি। ইয়াৰ বাবে আপুনি ক'তো যাব নালাগে, ক'তো তীৰ্থ ভ্ৰমণ কৰিব নালাগে, একোৱে কৰিব নালাগে, কেৱল উপলব্ধি কৰিলে বা বুজিলেই যথেষ্ট। দ্বিতীয় শব্দ হ'ল আত্মবিশ্বাস, নিজৰ ওপৰত নিজৰ বিশ্বাস। ই এক জীৱনৰ চালিকা শক্তি। বৰ্ণনা কৰাতকৈ উদাহৰণ কেইটামান লওক, বাকী নিজে বুজিব পাৰিব। ষ্টিভ জবছ এজন ইউনিভাৰ্চিটি ড্ৰপ আউট, সকলোৱে জানে, কিন্তু আজিৰ প্ৰযুক্তিৰ নৱজাগৰণকাৰী তেওঁ। পশ্চিম ভাৰতৰ অৰ্থাৎ ছাউথ ইণ্ডিয়াৰ এটা সৰু গাঁৱৰ এটা একেবাৰে পিছপৰা ল'ৰা আত্মবিশ্বাসৰ বলতহে স্পেচ চাইণ্টিষ্ট তথা ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালাম হৈছিল। আত্মবিশ্বাসৰ বাবে এজন ৰেলৰ টিকেট চেক কৰোঁতা মহেন্দ্ৰ সিং ধোনী হৈছিল। আত্মবিশ্বাসৰ বাবে বিদ্যালয়ৰ এক সামান্য শিক্ষয়িত্ৰী মাদাৰ টেৰেছা হৈছিল। আৰু আত্মবিশ্বাসৰ বাবে এজন কলেজ ড্ৰপ আউট বিল গেটছ হৈছিল। ঠিক সেইদৰে এজন বাছৰ পৰিচালক বিখ্যাত ৰজনীকান্ত হৈছিল আৰু এজন সাধাৰণ বা সামান্য চাহ বিক্ৰেতা ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। গতিকে আত্মবিশ্বাসৰ কথা আৰু বহলাই নকলেও ধৈৰ্য থাকিলে সকলোৱে বুজিব। ইমান দেৰি ধৈৰ্যৰে এই কথাখিনি শুনাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি কুশলে থাকক, মংগলে থাকক।